আমাৰ ষ্টেডিয়ামৰ সকলো উপস্থিত থাকি যিটো আমি আমাৰ খেলুৱৈসকলে দৃঢ়তা দেখুৱাইছে, ক্ৰীড়া সংস্থাই দৃঢ়তা দেখুৱাইছে, তাৰ বাবে আপোনালোক সকলোৱে ধন্যবাদৰ পাত্ৰ। ক্ৰীড়া জগতখন শক্তিশালী কৰাৰ উদ্দেশ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ বিভিন্ন ধৰণৰ নীতি, শক্তিশালী পৰিকল্পনা আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আঁচনি ৰূপায়ণ কৰাৰ বাবে তৎপৰতাৰে কাম আৰম্ভ কৰিলে আৰু যোৱা 10 বছৰত তেখেতে সফলভাৱে এই সকলোবিলাক নীতি আৰু পৰিকল্পনা আৰু আঁচনি ৰূপায়ণ কৰাৰ বাবে আজি খেলুৱৈসকলে ভাৰতবৰ্ষৰ বহুত মনোবল পাইছে, অত্যাধুনিক সা সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে আৰু যাৰ ফলত বিভিন্ন স্তৰৰ আন্তঃৰাষ্ট্ৰীয় যিবিলাক প্ৰতিযোগিতা, অলিম্পিকেই হওক, কমনৱেলথে হওক, এছিয়ান গেমছে হওক, ৱৰ্ল্ড কাপৰ বিভিন্ন ধৰণৰ ইভেণ্টবিলাকত আমাৰ ভাৰতীয় খেলুৱৈ অত্যন্ত যোগ্যতা সহকাৰে তেখেতসকলে উন্নত খেলৰ আজি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিছে। অসমৰ হিমা দাসৰ পৰা আৰম্ভ কৰি লাভলীনা বুঢ়াগোহাঁইকে ধৰিও আজি খেলে বিশ্বৰ জগতত অসমক জিলিকাই তুলিছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰেও ক্ৰীড়া নীতি অৱলম্বন কৰি খেলুৱৈসকলক খেল জগতৰ প্ৰৱেশ কৰি যিসকলে কঠোৰ পৰিশ্ৰমৰ সাধনেৰে অসম, ভাৰত তথা বিশ্বৰ বুকুত বিশ্ব মানৱ সমাজক খেলৰ যোগেদি তেখেতসকলে আনন্দিত কৰাৰ যিটো প্ৰয়াস, যিটো পদক্ষেপ, যিটো প্ৰচেষ্টা, তাৰ বাবে আজি অসম চৰকাৰে বিভিন্ন ধৰণৰ নীতি হাতত লৈ খেলুৱৈসকলক আৰ্থিকভাৱে আৰু কৰ্মসংস্থাপন দি বিভিন্ন ধৰণে আজি উদগনি দিয়াৰ প্ৰয়াস কৰিছে। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষতে খেলুৱৈসকলক বিশেষভাৱে তেখেতসকলৰ প্ৰশিক্ষণ, তেখেতসকলৰ প্ৰশিক্ষক আৰু তেখেতসকলে ভাৰতবৰ্ষৰ নহয় বিশ্বৰ বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত যাতে অভ্যাস কৰিব পাৰে, ফৰেন এক্সপোজাৰ ল'ব পাৰে, তাৰ কাৰণে যিমানখিনি খা খৰচ, এই খা খৰচ যোগান ধৰাৰ বাবেও 2014 চনতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ তৰফৰ পৰা টপ স্কিম লঞ্চ কৰা হৈছিল, টাৰ্গেট অলিম্পিক পডিয়াম। ইয়াৰ পূৰ্বতে এইবিলাক ব্যৱস্থা নাছিল। ভাৰতবৰ্ষৰ বিভিন্ন খেলৰ যিসকল সংস্থা, ফেডাৰেশ্যন, এছ'চিয়েশ্যন, নেশ্যনেল লেভেলৰ বা ৰাজ্যিক লেভেলৰ, সেই এছ'চিয়েশ্যনবিলাকে পূৰ্বতে চৰকাৰৰ পৰা কোনো ধৰণৰ শক্তিশালী আৰ্থিক অনুদান লাভ কৰিব সক্ষম হোৱা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেল জগতক উদগনি দিবৰ বাবে, খেলুৱৈসকলক বিশেষভাৱে তেখেতসকলৰ দক্ষতা বিকাশৰ বাবে আৰ্থিক অনুদান আগবঢ়াবৰ বাবে টপ স্কিম হাতত ল'লে আৰু ইয়াক ভাল আৰ্থিক সা সুবিধা প্ৰদান কৰি আজি সেই পৰীক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে অলিম্পিকৰ পৰা এছিয়াৰ গেমছৰ পৰা সৰ্বাতোতকৈ সৰহ সংখ্যক সকলো সময়ৰ বাবে অভিলেখ সৃষ্টি কৰা পদক পাবলৈ ভাৰতীয় খেলুৱৈসকল সক্ষম হ'ল। গতিকে এইখিনি এটা বৈপ্লৱিক পৰিৱৰ্তন মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ বুকুত আনিবলৈ সক্ষম হৈছে। খেলো ইণ্ডিয়া, খেলোগে তো খেলোগে, এনেধৰণৰ শব্দ বাক্যৰে আমাৰ উঠি অহা প্ৰজন্মক উৎসাহিত কৰিছে। অৰ্থাৎ খেলৰ যোগেদি উৎফুল্লিত হোৱা, সফল হোৱা, খেলৰ যোগেদি কেৱল তোমাৰ স্বাস্থ্যটোৱে যে সুন্দৰ হৈ থাকিব এনে নহয়, খেলৰ যোগেদি তুমি এখন সুন্দৰ সমাজ, সবল সমাজ, সুস্থিৰ সমাজ নিৰ্মাণ কৰিব পাৰিবা আৰু খেলৰ যোগেদি বিশ্বৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিবা।
সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ সেই গীতেৰে খেল জগতক কেনেধৰণে বিশ্বৰ বুকুত মূল্যাঙ্কন কৰা হৈছে আপোনালোকে সকলোৱে সেই গীত শুনিছে। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন। অৰ্থাৎ ক্ৰীড়া যোগেদি কেৱল পদক পাবলৈ নহয়, কৰ্মসংস্থাপন পাবলৈ নহয়, ক্ৰীড়াৰ যোগেদি এখন সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ এটা মহৎ প্ৰচেষ্টা আমি সকলোৱে ল'ব পাৰোঁ। বিশ্বৰ বুকুত সেইবাবে অলিম্পিক গেম বুলি কোৱাৰ লগে লগে বিশ্বৰ যি কেইখন ৰাষ্ট্ৰৰ প্ৰতিনিধি নাথাকে তেখেতসকলৰ ৰুচিবুদ্ধি ইমান প্ৰবল, তেখেতসকলৰ অলিম্পিকত কোনে মেডেল পাইছে, কিমান সংখ্যক পাইছে, কোনে কিমান অভিলেখ স্থিতি কৰিছে, এই সকলোবিলাক জনাৰ আগ্ৰহ প্ৰকাশ কৰে। এই হৈছে অলিম্পিক খেলৰ বিশাল ব্যক্তিত্ব আৰু অলিম্পিক খেলৰ মেগনেটিক পাৰ্চনেলিটি। অৰ্থাৎ চুম্বকধৰ্মী এই অলিম্পিক খেলে আজি বিশ্বৰ 800 কোটি জনতাৰ মাজত একতাৰ ভাৱনা শক্তি সকলো সময়তে জগাই আহিছে আৰু একতাৰ ভাৱনা শক্তিয়ে বিশ্ব মানৱ সমাজত ঐক্যবদ্ধভাৱে থকাৰ প্ৰৱণতা বৃদ্ধি কৰিছে। গতিকে ক্ৰীড়া ক্ষেত্ৰখন সাধাৰণ ক্ষেত্ৰ নহয়, এই ক্ষেত্ৰখনে এখন সমাজক প্ৰাণৱন্ত কৰি ৰাখে, সজীৱ কৰি ৰাখে, সক্ৰিয় কৰি ৰাখে, সুস্থ সবল কৰি ৰাখে। গতিকে সেইকাৰণে মই ভাবোঁ যে অসমৰ খেলুৱৈসকলে আগন্তুক দিনত সেই দৃঢ়তাৰে আপোনালোকে আপোনালোকৰ এই জগতখনত সাধনাত সিদ্ধ হৈ কঠোৰ পৰিশ্ৰমৰ যোগেদি আপোনালোকক ভগৱানে যিখিনি দক্ষতা, যোগ্যতা, দৃঢ়তা, একাগ্ৰতা দিছে ইয়াক আপোনালোকে সবলভাৱে জিলিকাই তুলিবৰ বাবে প্ৰয়াস কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।